সংবাদমেলত উপস্থিত থকা সকলো সাংবাদিককে শ্ৰদ্ধা সম্ভাষণ জনাইছো। আজি এটা বিশেষ পৰিস্থিতিত পৰি জৰুৰীভাৱে এই সংবাদমেলখনৰ আয়োজন কৰিব লগা হ'ল। বিষয় সম্পৰ্কত মই পুৱাতে সামাজিক মাধ্যমৰ যোগেদি মোৰ যি স্পষ্টীকৰণ সেয়া মই দাঙি ধৰিছিলোঁ। আৰু আমাৰ গুৱাহাটীৰ যিসকল সাংবাদিক বন্ধু যিসকলৰ ফোন নম্বৰ মোৰ হাতত আছিল, মই তেখেতসকলকো ইতিমধ্যে মোৰ স্পষ্টীকৰণটো মই পঠিয়াইছোঁ। আৰু তাৰ আধাৰত প্ৰতিদিনকে আদি কৰি ক'ৰবাত এই স্পষ্টীকৰণটো আহিছে। আজি পুৱাতে দেখা পালোঁ এটা নিৰ্দিষ্ট পৰ্টেল চেনেলে এটা সংবাদ পৰিৱেশন কৰিছে যে মুখ্যমন্ত্ৰীৰ পুৰোচনাত ভৰি নিদিবলৈ অসম সাহিত্য সভাৰ আহ্বান। ঠিক তেনেধৰণে আকৌ কৈছে যে মুখ্যমন্ত্ৰীৰ মিয়া নেৰেটিভ নস্যাৎ অসম সাহিত্য সভাৰ। মিয়া এটা ৰাজনৈতিক শব্দ। এই যিবোৰ কথাৰে বাতৰিৰ শিৰোনাম কৰা হৈছে, এই বাতৰিৰ শিৰোনামবোৰ আচলতে এটাও শুদ্ধ নহয়। পৰহি গৰৈমাৰী শাখা সাহিত্য সভাৰ অধিৱেশন আছিল কামৰূপ জিলাৰ অন্তৰ্গত গৰৈমাৰী অঞ্চলত, এটা চৰ চাপৰি অঞ্চল। মই গৰৈমাৰীলৈ আগতো গৈছোঁ বা সোণতলীলৈ আগতো গৈছোঁ। আৰু সেইদিনাখন গৈ তাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো মোৰ ভাল লাগিছে যে কোনোবাই বৰগীত গাই আছিল। আফুজা বোলা এজনী ছোৱালীয়ে ইমান সুন্দৰকৈ বৰগীত পৰিৱেশন কৰিছে। মই উৎসাহ দিছোঁ তেওঁলোকক। তাৰপিছত যেতিয়া মোৰ বক্তৃতাৰ সময় হ'ল, মই বক্তৃতা প্ৰদান কৰিলোঁ। আৰু মই বিদায় লৈ নামি আহোঁতে দুগৰাকী সাংবাদিকে মোৰ পৰা এটা কিছু কথা জানিব খুজিলে। আৰু তেওঁলোকে সেই মিয়া শব্দটোৰে আৰম্ভ কৰিছে, যে মিয়া শব্দটোৰে মানে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকক তুচ্ছ তাচ্ছিল্য কৰা হয়। গতিকে এই সম্পৰ্কত মই এটা মোৰ স্পষ্ট কথা মই জনাব লাগে। তেতিয়া মই আৰম্ভ কৰিছিলোঁ যে ৰাজনীতিৰ বিষয়বিলাক সুকীয়া। ৰাজনীতিয়ে ৰাজনীতি কৰি থাকিব। তাৰ কথাটো হ'ল, এতিয়া যি ধৰণে সেই কথাখিনিক লৈ আজি আমি দেখিছোঁ যে কোনোবাই ৰাজনীতি আৰম্ভ কৰিছে। প্ৰত্যেকটো দলেই নিজৰ নিজৰ ৰাজনৈতিক কাম কাজবোৰ কৰি থাকে। তাত আমি বেয়া পাব লগাও কথা নাই বা সেই সম্পৰ্কত আমি চিন্তা কৰিবলগীয়াও কথা নাই। কিন্তু সমাজনীতি সুকীয়া। মই কৈছিলোঁ যে সমাজনীতি সুকীয়া। আৰু সমাজনীতিয়ে কয় যে সকলোৱে ভাতৃত্ববোধৰ এনাজৰীৰে বান্ধ খাই সম্প্ৰীতি দোলেৰে সমাজত শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে চেষ্টা কৰিব লাগে। এই কথাখিনি মই সেইদিনাখন তেওঁলোকৰ আগত প্ৰকাশ কৰিছিলোঁ। আৰু তেওঁলোকৰ আগত প্ৰকাশ কৰিবলৈ যাওঁতে মই যিখিনি বক্তব্য দাঙি ধৰিছিলোঁ, সেই গোটেই কথাখিনি আছিল সম্পূৰ্ণৰূপে ইতিবাচক। এই মোৰ গোটেই কথাখিনিত বা মই যিটো বক্তৃতা প্ৰদান কৰিছিলোঁ, তাত কোনো স্থানতে এটা শব্দও মই মুখ্যমন্ত্ৰী এই শব্দটো মই উল্লেখ কৰা নাছিলোঁ। ইয়াততো পোনে পোনে কৈছে মুখ্যমন্ত্ৰীৰ পুৰোচনাত ভৰি নিদিবলৈ আহ্বান। মই মুখ্যমন্ত্ৰী শব্দটোকে উল্লেখ কৰা নাই। চৰকাৰ যিটো শব্দ, সেই চৰকাৰ শব্দটোও মই উল্লেখ কৰা নাই। আৰু মোৰ গোটেই যিটো বক্তৃতা আছিল বা মই পিছত তেওঁলোকৰ আগত যিখিনি কথা দাঙি ধৰিছিলোঁ, মই চৰকাৰ সমালোচনাও কৰা নাই। মোৰ স্পষ্ট কথাটো হ'ল যে মই কোনো ৰাজনৈতিক ব্যক্তি নহয়, কোনো ৰাজনৈতিক দলৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই। আৰু অসম সাহিত্য সভাও এখন অৰাজনৈতিক মঞ্চ। গতিকে ৰাজনৈতিক কথা বতৰাৰ জৰিয়তে আমাৰ লাভালাভ হ'ব লগাও একো কথা নাই। আমি সদায় ভাল কথাক প্ৰশংসা কৰি আহিছোঁ। ঠিক একেধৰণে ক'ৰবাত ত্ৰুটি বিচ্যুতি হ'লে আঙুলিয়াই দিয়াটো এটা কৰ্তব্য হিচাপে আমি কেতিয়াবা আঙুলিয়াই দিছোঁ। কিন্তু সেইদিনাখনৰ বক্তব্যত মই অসম চৰকাৰক, ভাৰত চৰকাৰ কোনো শব্দ মই উল্লেখ কৰা নাই বা মই সমালোচনা কৰা নাই।
ঠিক একেধৰণে মুখ্যমন্ত্ৰীৰ নামটোৱেই মই লোৱা নাই, গতিকে তেখেতৰ বিষয়ে কোৱাটোতো সুদূৰ পৰাহত। মই তেনেকুৱা কোনো কথাই কোৱা নাই। মই কেৱল শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ স্বাৰ্থত, আৰু তেওঁলোকে যিহেতু সেই কথাটো লৈ অকণমান দুখ কৰিছে, মই তেতিয়া কৈছিলোঁ যে অসমত বসবাস কৰা প্ৰতিজন ভাৰতীয় নাগৰিক যিসকলে অসমীয়া ভাষা সাহিত্যক ভাল পায়, অসমীয়া ভাষা সাহিত্যক সন্মান কৰে, প্ৰত্যেকেই অসমীয়া। তেওঁ লাগিলে ভৈয়ামত বসবাস কৰক, তেওঁ লাগিলে পৰ্বতত বসবাস কৰক, তেওঁ লাগিলে চৰ অঞ্চলত বসবাস কৰক, কিন্তু তেওঁলোক অসমীয়া। আৰু এই সম্পৰ্কত মই দুবাৰ তিনিবাৰ ভাৰতীয় নাগৰিক এই শব্দটো মই উল্লেখ কৰিছিলোঁ, যে অসমত থাকিলেই নহ'ব, তেওঁ কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব। গতিকে প্ৰত্যেকজন ভাৰতীয় নাগৰিক যিসকলে অসমীয়া ভাষাক ভাল পায়, অসমীয়া সংস্কৃতিক ভাল পায়, তেওঁলোক অসমীয়া। মোৰ উদ্দেশ্যে সকলোৱে মানৱ সম্পদ হিচাপে গঢ় দিয়ক। গতিকে এই কথাখিনি মই সেইদিনাখন দাঙি ধৰিছিলোঁ। কিন্তু আজি ৰাতিপুৱাই যেতিয়া এই পৰ্টেল চেনেলটোৰ মই যেতিয়া মোক এটা স্ক্ৰীনশ্বট কোনোবাই দিলে, মই লগে লগে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ যে মই তেনেকুৱা কোনো কথা মই কোৱা নাছিলোঁ। যিটো কথা সত্য নহয়, সেই কথাটোক লৈ কোনোবাই কথাবোৰ বহলাই গৈ থাকিব, কোনোবাই তাকে লৈ পেলাই এটা ইছ্যু কৰিব, এইবোৰ আচলতে গ্ৰহণযোগ্য নহয়। গতিকে এই যি কেপশ্যন ইয়াত দাঙি ধৰিলে, যি শিৰোনাম দাঙি ধৰিছে, মই সেই কথাটোক আচলতে নিন্দা কৰিছোঁ। কাৰণ য'ত মুখ্যমন্ত্ৰীৰ প্ৰসংগ উত্থাপন হোৱা নাই, চৰকাৰ প্ৰসংগ উত্থাপন হোৱা নাই, তাত এনেধৰণৰ কথা আচলতে নাহে। মই এটা কথা তাত কৈছিলোঁ যে অসম সাহিত্য সভা জুবিন গাৰ্গে কোৱাৰ নিচিনা ইয়াত কোনো জাতি নাই, কোনো ধৰ্ম নাই, কোনো ভাষা নাই। ইয়াত সকলোৰে সমান স্থান আছে, আৰু সকলোৰে সমান স্থান আছে কাৰণে মইদুল ইছলাম বৰা, আব্দুল মালিক, ছৈয়দ আব্দুল মালিক বা ইমৰান শ্বাহ, মফিজুদ্দিন আহমদ হাজৰিকা, এইসকলে অসম সাহিত্য সভাৰ সৰ্বোচ্চ সন্মানীয় পদ অলংকৃত কৰিছে। গতিকে মই সেই কথাটো তাত উল্লেখ কৰিছোঁ, আৰু লগতে এটা কথা কৈছোঁ, কোনোবাই তুচ্ছ তাচ্ছিল্য কৰে, এয়া কিন্তু সকলোৰে মুখৰ ভাষা নহয়, সকলোৰে গ্ৰহণযোগ্য ভাষা নহয়। তাত মই এবাৰলৈও কোৱা নাই যে মিঞা শব্দটো ৰাজনৈতিক শব্দ। মই ৰাজনৈতিক শব্দ বুলি মই উল্লেখ কৰা নাই, কাৰণ এই শব্দটো আমি সৰুৰে পৰা শুনি আহিছোঁ। আগতে মিঞা শব্দটো সন্মানসূচকভাৱে ব্যৱহাৰ কৰিছিল, এতিয়া তুচ্ছাৰ্থত ব্যৱহাৰ কৰে। কিন্তু মই তুচ্ছাৰ্থটো মই নিজে ব্যৱহাৰ নকৰোঁ, কাৰণ মই কৈছোঁ যে আমি শিকিছোঁ যে আমি মানুহে মানুহক সন্মান কৰিব লাগিব, এটা ধৰ্মই আন এটা ধৰ্মক সন্মান কৰিব লাগিব। কাৰণ কোনো ধৰ্মকে ঘৃণা কৰিবৰ কাৰণে কোনো ধৰ্মই কিন্তু কোৱা নাই। গতিকে আমি মানুহ হিচাপে মানুহক আমি সন্মান কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, আৰু সেইটো মই শিকিছোঁ। গতিকে এইটো আমাৰ মনৰ কথা নহয় আমি তুচ্ছ তাচ্ছিল্য কৰিম কাৰোবাক এনেকুৱা শব্দৰে, আৰু সেইকাৰণে মই আপোনালোকৰ সভালৈ মই আহিছোঁ। গতিকে এই কথাখিনি সম্পূৰ্ণ ইতিবাচক আছিল, সম্পূৰ্ণ সমাজৰ এটা সুপৰিৱেশ সৃষ্টিৰ কাৰণে আছিল, কিন্তু তাকে লৈ এটা অসত্যভাৱে উপস্থাপন কৰা হৈছে, ভুলকৈ উপস্থাপন কৰা হৈছে। গতিকে এই কথা বতৰাবিলাকত কোনেও যাতে ভুল নুবুজে তাৰ কাৰণে মই আজি স্পষ্ট কৰি দিছোঁ। আৰু অসম সাহিত্য সভাৰ মজিয়াৰ পৰা মই উপসভাপতি হিচাপে এই কথাটো স্পষ্ট কৰিছোঁ যে আজিৰ তাৰিখত চৰকাৰ বিৰোধী কিবা কাম কাজ অসম সাহিত্য সভাৰ মজিয়াৰ পৰা হোৱা নাই, আৰু অসম চৰকাৰৰ বিৰুদ্ধে সাহিত্য সভাই কিবা কৰিবলগীয়া আছে বুলি অসম সাহিত্য সভাই নাভাবে। বৰং আমি মাজে সময়ে আহ্বান জনাওঁ যে আজি সৰ্বস্বৰত অসমীয়া ভাষা ব্যৱহাৰ কৰক, বৰাকত অসমীয়া ভাষাৰ যিটো মান্যতা থাকিব লাগে, আমি বৰাকলৈ গৈ বৰাকৰ মন্ত্ৰীৰ সৈতেও কথা পাতিছোঁ, কেইবাগৰাকী মন্ত্ৰীৰ সৈতে, যে তাৰ অসমীয়া মাধ্যমৰ বিদ্যালয়ত যাতে অসমীয়া শিক্ষক থাকে তাৰ কাৰণে ব্যৱস্থা ল'ব লাগে। এই কথাবোৰ আমি সময়ে সময়ে কৈছোঁ, কিন্তু ইয়াৰ অৰ্থটো এইটো নহয় যে যুক্তিহীনভাৱে আমি চৰকাৰৰ বিৰোধ কৰিম, এনেকুৱা কথা আচলতে আহিব নোৱাৰে। প্ৰয়োজন হ'লে অসম চৰকাৰক বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি কেতিয়াবা অনুৰোধ জনাম বা কেতিয়াবা আহ্বান জনাম, কিন্তু পৰহিৰ যিখন সভা তাত এনেধৰণৰ কোনো কথা উত্থাপন হোৱা নাছিল, এনেকুৱা কোনো কথা অৱতাৰণা হোৱা নাছিল। গতিকে এই কথাখিনি মই আজি আপোনাসৱৰ জৰিয়তে
সকলোকে অৱগত কৰিলোঁ। কোনেও যাতে এই কথাবিলাকত বিভ্ৰান্ত নহয়, কোনেও যাতে ভুল নুবুজে, ইয়াকে আমি অসম সাহিত্য সভাৰ ফালৰ পৰা স্পষ্ট কৰি দিলোঁ।